এই পৰিকল্পনাবিলাকে মই আপোনালোকক যিখিনি কথা পাতিলোঁ যে কেছৰ কনভিকশ্যন যাতে বাঢ়ে, আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰোঁ, পুলিচৰ যিমানবিলাক জনমুখী কাম চাৰ্টিফিকেট ভেৰিফিকেশ্যন এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। এই পৰিকল্পনাবিলাকে মই আপোনালোকক যিখিনি কথা পাতিলোঁ যে কেছৰ কনভিকশ্যন যাতে বাঢ়ে, আমি যাতে ভাল কৰি ইনভেষ্টিগেট কৰিব পাৰোঁ, পুলিচৰ যিমানবিলাক জনমুখী কাম চাৰ্টিফিকেট ভেৰিফিকেশ্যন এইবিলাক যাতে তৎপৰ কৰি দিব পাৰে, পুলিচৰ নিযুক্তি যাতে নিয়মীয়াকৈ হয়, এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে। ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায়। আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পথ থাকিব নালাগে। ড্ৰাগছ নিয়ন্ত্ৰণ হ'বই নোৱাৰে, কাৰণ ই এটা বহুত ডাঙৰ চক্ৰ। মণিপুৰত আপোনালোকে জানে, ম্যানমাৰত জানে, হাজাৰ হাজাৰ বিঘা মাটি পপি কাল্টিভেশ্যনত আছে। গতিকে এই যুঁজটো দীৰ্ঘদিনীয়া যুঁজ, এইটো এটা দুটা দিনত জিকিব পৰা যুঁজ নহয়। ই দীৰ্ঘদিন ধৰি তাক লাগি থাকিব লাগিব, 10 বছৰ 20 বছৰ আপুনি সংগ্ৰাম কৰি থাকিব লাগিব। ড্ৰাগছটো এনেকুৱা বস্তু, সামান্য পেকেট এটা পকেটত লৈ আহিব, কোনেতো সন্দেহো নকৰে। সেইকাৰণে এই যুঁজখন এনেকুৱা যুঁজ যে ইয়াত ৰিজাল্ট 2 বছৰ 3 বছৰৰ কাৰণে নহয়, দীৰ্ঘম্যাদী এটাৰ পিছত এটা কেছ ধৰি তেওঁলোকক ফাইনেন্সিয়েলি উইক কৰি দিব লাগিব, হেণ্ডলাৰবিলাক ধৰিব লাগিব, তেওঁলোকৰ বেকৱাৰ্ড ফৰৱাৰ্ড লিংকেজ কৰি তেওঁলোকৰ মালিকৰ ওচৰলৈকে যাব লাগিব। এটা সময়ৰ পিছত আমি যাব নোৱাৰোঁ, নেক্সট এড্ৰেছটো ম্যানমাৰত আহি যায়। সেইকাৰণে এইটো এটা দীঘলীয়া সংগ্ৰাম। ইয়াৰ কাৰণে সমাজ আৰক্ষী দুয়োটাই বহুত ধৈৰ্য থাকিব লাগিব।